নং হাজোৰ 5 নং ৱাৰ্ডৰ বাবে এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। ৰাইজৰ আশীৰ্বাদ পাম বা ভোটৰ যোগেদি মই পঞ্চায়তত যিখিনি মানে আঁচনি আহে সেইবোৰ মই ৰাইজক বা ভোটাৰবোৰক দিবৰ কাৰণে চেষ্টা কৰিম। সেইখিনি স্কুটি বক্স সেইকাৰণে লৈছোঁ, মানে যিবোৰ আমি ভাড়াত আনিব লাগে এই মানে ছাউণ্ড ছিষ্টেমটো সেইবোৰ খৰচী হয়, ডেইলি 1500 টকা বা তাৰ ওপৰত বেছি দিব লাগে। সেই গতিকে মই নিজেই এই বক্স লগাই লৈ মাইক্ৰফোনটোৰ দ্বাৰা মই ৰাইজৰ ওচৰত অৱগত কৰিছোঁ। মই যোৱা 5টা বছৰে কি হ'ল বা আমাৰ অহা 5টা বছৰত কি হ'ব, মই পঞ্চায়তত যদি প্ৰতিনিধি হ'ব পাৰোঁ এটা ৱাৰ্ড সদস্য হিচাপে মই মানে মই আমাৰ ৱাৰ্ডৰ লগতে আমাৰ পঞ্চায়তৰ সকলো মানে সম পৰিমাণে আঁচনি লাভালাভ দিয়াৰ কাৰণে চেষ্টা কৰিম। মই 100% আশাবাদী। তাৰ উপৰিও মই বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ। আমাৰ 1 নম্বৰ গাঁও পঞ্চায়ত সমবায় সমিতি, তাৰ আমাৰ হাজো ধূপৰগুৰি, তাৰ উপৰিও মই হাজো ৰাইজৰ লগতো আছিলোঁ। বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানৰ লগত মই জড়িত হৈ আছোঁ। আৰু মোক যদি ভোটাৰসকলে সুযোগ দিয়ে ময়ো তেওঁলোকৰ প্ৰাপ্যবোৰ মানে আদায় কৰাৰ কাৰণে পঞ্চায়তত যিমান পাৰে এই সুযোগ ল'বৰ কাৰণে চেষ্টা কৰিম। আৰু সম মৰ্যাদা সকলোকে যে দিব পাৰি, 10টা ৱাৰ্ড থাকিব আমাৰ পঞ্চায়তত, যোৱাটো কাৰ্যকালত যি হ'ল এতিয়া সেইবোৰ পাহৰি আমি নতুন কৰি আগবাঢ়ি যাবৰ কাৰণে সকলোকে সম পৰিমাণৰ অধিকাৰ সাব্যস্ত কৰি যে আমি আগবঢ়াই নিব পাৰোঁ, সেইটোৱে মই সকলোৰে পৰা সহযোগিতা বিচাৰিম। চিম্বল মোৰ সূৰ্যৰ ছবি, উদিত সূৰ্যৰ ছবি চিম্বল, উদিত সূৰ্যৰ 7 তাৰিখে মে' মাহত সকলোৱে দলে বলে ভোটদান প্ৰক্ৰিয়াত আৰম্ভ কৰি প্ৰক্ৰিয়াটো সমাপ্ত কৰি আৰু মোক জয়যুক্ত হোৱাৰ কাৰণে সহায় সহযোগিতা আগবঢ়াব বুলি মই সকলোকে আহ্বান জনাইছোঁ।